কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। তেওঁৰ ফটো পাকিস্তানে ৰাখি থোৱা নাই বুলি ভাবিছে নেকি? 10 দিন যেতিয়া गौरव गोगोई पाकिस्तान में घूमा, किसको मिला किसको नहीं मिला, पाकिस्तान वीडियो करके नहीं रखा है। गौरव गोगोई और तार पत्नी हल आसल पाकिस्तानी এনেকৈ কৈ দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে। আসলতে 10 দিন গৌৰৱ গগৈ পাকিস্তানত গৈ কি কৰিছিলে, কাৰ কাৰ লগত মিলিছিলে, কি গোপন ৰহস্য তাত কৈ আহিছিল আৰু এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়াক আৰু তাক নাকি গ্ৰেপ্তাৰ কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে। আসলতে কি ৰহস্য লুকাই আছে ইয়াৰ ভিতৰত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নাকি বাংলাদেশত গৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশত গৈ কি কৰিছিলে, চলক আমি সম্পূৰ্ণ গোপন ৰহস্যবোৰ জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। কোনোবা ইয়াত মুছলমান নাম বা কথা কিবা জড়িত হৈ আছে নেকি? মুখ্যমন্ত্ৰীয়েতো সেই লিংকটো বিচাৰি ফুৰে। এতিয়া প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত ঢাকেশ্বৰী মন্দিৰত বছৰে দুবাৰকৈ প্ৰয়োজন সাপেক্ষে ছবাৰকৈও যায়। ঢাকেশ্বৰী মন্দিৰত হিমন্ত বিশ্ব শৰ্মা যাব পাৰে ঢাকেশ্বৰী মন্দিৰৰ আশীষ লাবলৈ। কাইলৈ মানে মালয়েছিয়াত যদি কিবা এটা মন্দিৰ থাকে, সেই মন্দিৰটো মই দৰ্শন নকৰাকৈ গুচি আহিম নেকি? তক্ষশিলা যিটো নাম, সেই নামটোত ভাৰতৰ যি ইতিহাস, ভাৰতৰ যি গৰিমা, ভাৰতৰ যি ইতিহাস, সেই ইতিহাস সম্পূৰ্ণৰূপে জড়িত থকা এটা নাম, সেই ঠাইলৈ যোৱাটো ভুল হ'ব পাৰে নেকি? গতিকে এই কথাবিলাক আচলতে একদম স্পষ্টকৈ প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কথা আজিৰ তাৰিখত যে সত্যৰ ওপৰত আধাৰিত নহয়, এয়া প্ৰমাণ হ'ল। অসমৰ ৰাইজে ইতিমধ্যে গম পালে যে তেওঁৰ যি মাটি সম্পত্তি, তেওঁ যোৱাকালি কৈছে, কিন্তু আমি 12,000 বিঘা বুলি কৈ আছিলোঁ, তেওঁ ইতিমধ্যে কৈছে যে 24,000 বিঘা মাটি তেওঁলোকৰ দখলত। এই যে 24,000 বিঘা মাটি তেওঁৰ দখলত আছে, এই যে চৰকাৰী ভূমি দখল কৰি পেলাই যে তেওঁলোকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল ৰাতিটোৰ ভিতৰতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তেওঁলোকে যে তাত সাজিলে, এই যে তেওঁলোকৰ আপোনাৰ এই যিখন আপোনাৰ বাণীগিৰি ৰিজৰ্ট আছে, এই যে তেওঁলোকৰ কাঞ্চনজুৰি চাহ বাগিচা আছে, এই যে ৰাধাকৃষ্ণ চাহ বাগিচা আছে, এই যে GS ৰোডত তেওঁলোকে মেকডনাল্ড বনাইছে, এই যে ছিংগাপুৰৰ পৰা আদি কৰি পেলাই বিভিন্ন দেশত তেওঁৰ সা সম্পত্তি আছে, কেৰালাত যে তেওঁৰ হোটেল আছে, এইবিলাক কথাত ঢাক খুৱাবলৈ আজিৰ তাৰিখত যিহেতু তেওঁৰ কোনো নিৰ্বাচনী ইছ্যু নাই, গতিকে তেওঁ ভাবিছিল যে গৌৰৱ গগৈৰ নামটো লৈ কিবা সম্পৰ্ক এটা সজাই কিবা কৰিব পাৰে নেকি। কিন্তু এটা বস্তু আপোনালোকে চাব যে মুখ্যমন্ত্ৰীয়ে এই নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ আজিৰ তাৰিখত অসমৰ এজন স্বাভিমানী গৌৰৱী অসমীয়া, যিজন গৌৰৱ গগৈক লৈ পেলাই অসমৰ প্ৰতিজন অসমীয়াই গৌৰৱ কৰে, হেম বৰুৱাৰ পাছত যিজন অদ্বিতীয় অসমীয়া, যি সংসদ ভৱন কঁপাই থাকে, সেই মানুহজনক আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি কৈ পেলাই তেওঁ ষড়যন্ত্ৰ কৰিবলৈ ন্যস্ত ৰাজনীতি কৰিলে, যি নিজ ৰাজনীতি কৰিলে, আৰু লগতে যি অসমীয়া জাতিটোক আচলতে হেয় প্ৰতিপন্ন কৰিলে, তাৰ কাৰণে কিন্তু এই হিমন্ত বিশ্ব শৰ্মাক প্ৰতিজন অসমীয়াই আজিৰ তাৰিখত গৰিহণা। সমগ্ৰ ৰাজ্যখনৰ আমি কংগ্ৰেছে এক চিম্বলিক প্ৰতিবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইকেইদিনৰ কৰ্মকাণ্ড আৰু তেওঁৰ 12,000 বিঘা মাটি যি দখল কৰিছে, সেই সংক্ৰান্তত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই অসমত ৰাইজৰ চকু মুকলি কৰিছোঁ। সেই সন্দৰ্ভত তেওঁৰ যিটো ব্যক্তিগত আক্ৰমণ, গৌৰৱ গগৈৰ পৰিয়াল, গৌৰৱ গগৈৰ কণমানি শিশুকো লৈ যি ধৰণৰ তেওঁ কথা বতৰা আৰম্ভ কৰিছে, সেই কথা বতৰাবিলাক আমি ৰাইজৰ কাষলৈ লৈ গৈছোঁ। আৰু আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি দাড়ি কলম, দাড়ি কমা, সকলো ছেমিকলম, সকলোৰে প্ৰশ্ন উত্তৰ দিয়াৰ পাছত এতিয়া যেনেকৈ মৰুভূমিত উট চৰাই যেতিয়া চিকাৰীয়ে চিকাৰ কৰিব আহে আৰু নিশ্চিত মৃত্যু দেখে, তেতিয়া যেনেকৈ মূৰটো সোমাই তেখেতক গাটো দেখা নাই বুলি ভাবে, শৰীৰটো দেখা নাই বুলি ভাবে, এতিয়া মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো সোমাই অসমৰ ৰাইজে তেওঁক দেখা নাই বুলি ভাবিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে তেওঁ কথাৰ কোনো লাগবান নোহোৱা হৈছে। আমাৰ এটা প্ৰশ্ন, যোৱাকালিতো আমি যিখিনি কৰিছোঁ, এটা নতুনকৈ আপোনাৰ মনত আমাৰ আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উক্তি। কথাটো এনেধৰণৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ সংক্ৰান্তত যিখিনি কথা কৈ আছিলে, তেওঁ তাৰিখ দিছিল 10 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰত যেতিয়া তেওঁ তাৰিখ দিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে
তেওঁক কোনো ধৰণৰ বাধা নিদি SITত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ আনকি আমি আদালততো নগৈ SITক মুকলিভাৱে গোটেইখিনি তদন্ত কৰিবলৈ আমি দিলোঁ 10 ছেপ্টেম্বৰত গোটেই অসমৰ মানুহ ৰখি থাকিলে 10 ছেপ্টেম্বৰত তেওঁ এই বিষয়ে গাপ দি থ'লে কোনো ধৰণৰ আপোনাৰ তদন্তৰ কথাবিলাক ৰাইজক নক'লে 10 ছেপ্টেম্বৰত নক'লে অক্টোবৰত নক'লে নৱেম্বৰত নক'লে ডিচেম্বৰত নক'লে জানুৱাৰীত নক'লে ফেব্ৰুৱাৰীত তেওঁ ক'লে যিখিনি ক'লে তাৰ উত্তৰটো এটা এটাকৈ দিয়া গৈছে এতিয়া আমাৰ সকলোতকৈ মোৰ ডাঙৰ প্ৰশ্ন হৈছে মোৰ যে 10 ছেপ্টেম্বৰত কিয় নাই দিয়া বুলি কওঁতে তেওঁ ক'লে যে 10 ছেপ্টেম্বৰত এইকাৰণে আমি নাই দিয়া যে জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু হৈছে আৰু সেইকাৰণেই আমি 10 ছেপ্টেম্বৰত ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই মোৰ একেবাৰে স্পেচিফিক প্ৰশ্ন যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব মোৰ স্পেচিফিক প্ৰশ্ন জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাই মানুহে যে কৈছে বহুতে যে কৈছে মুখ্যমন্ত্ৰী যে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই হত্যা হৈছে প্ৰশ্ন হ'ল যে 10 ছেপ্টেম্বৰত যিটো দিয়াৰ কথা কৈছিল তেওঁ এইটো ৰিপৰ্টত ৰাইজক মুকলি কৰাৰ কথা তেওঁ ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দিয়া হোৱা নাই প্ৰশ্ন স্পেচিফিক মই ফালৰি কাটি নাযাওঁ যে 10 ছেপ্টেম্বৰত কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব সেই কথাটো স্পেচিফিক প্ৰশ্নৰ উত্তৰটো নিশ্চয়কৈ তেওঁ যেনেকৈ প্ৰশ্ন সোধে এইটো এটা মাত্ৰ এইটো ৰাইজে সুধিব ৰাইজে প্ৰশ্ন তেওঁৰ মুখত কৈছে আৰু এতিয়াতো যিটো দেখা গৈছে এইকেইটা দিনত কালিৰ পিছত যিটো দেখা গৈছে আমাৰ কংগ্ৰেছত আমি ঠিক কৰিছিলোঁ যে এইবাৰতো কংগ্ৰেছ আমাৰ বিভিন্ন আমাৰ লগত থকা বিৰোধী ঐক্য সকলো আমাৰ MLA জিকাৰ পিছত সকলো বহি আমি মুখ্যমন্ত্ৰী ঠিক কৰিম এতিয়া যিটো আভাৱা এটা কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে দায়িত্ব লৈছে যে যিকোনো প্ৰকাৰে হ'লেও এতিয়া আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱা যেন লাগিছে কাৰণ তেওঁ এতিয়া যি ধৰণৰ কথা বতৰা গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে এই কথাবিলাক কেৱল যে কংগ্ৰেছী মানুহকেইটা সাধাৰণ ৰাইজে বেয়া পাইছে এইটো নহয় যিখিনি অৰিজিনেল বিজেপি যিখিনি হিমন্ত বিশ্ব আৰু তেওঁৰ চাৰিজনমান লগৰ মানুহৰ উৎপাতত তিষ্ঠিব পৰা নাই সেই লোকসকলেও কৈছে যে আমি বিজেপিয়ে কৰি থাকিম আমি বিজেপিৰ পৰা নাহোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ আমি বিজেপিৰ বিপক্ষে থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাম গতিকে আজি আমি এই প্ৰতিবাদ আমি ৰাস্তালৈ গৈ কৰাৰ কথা আছিল কিন্তু আমাক ইনষ্ট্ৰাকশ্যন দিলে যে আজি HSLCৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো শিক্ষাৰ্থীৰ লগত কোনো ছাত্ৰ ছাত্ৰীৰ লগত সম্বন্ধ নাই 8,000 স্কুল তেওঁ বন্ধ কৰি দিলে 8,000 স্কুল বন্ধ কৰি তেওঁ চুবুৰীয়া মদৰ দোকান খুলিলে মদাহী বনাইছে কিন্তু কংগ্ৰেছৰ এটা আমাৰ দায়িত্ব আছে কংগ্ৰেছৰ ৰাইজৰ প্ৰতি এটা দায়বদ্ধতা আছে আৰু সেইকাৰণে আমি আপোনাৰ এই প্ৰতিবাদটো আপোনালোকে চাব যে আমাৰ জিলা কংগ্ৰেছ অফিচ ৰাজীৱ ভৱনত হোৱা কথা আছিল কিন্তু একে তাৰ নাতি দূৰতে আমাৰ দশন হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী যাতে কোনো অসুবিধা নহয় যাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে তাৰ অভিভাৱক তাৰ পৰিয়ালটো সেই পৰীক্ষাটোৰ লগত সোমাই যায় সেইকাৰণে আমাৰ সভানেত্ৰীয়ে ক'লে আমাৰ ৰামান্না বৰুৱা জেনেৰেল ছেক্ৰেটাৰীয়ে ক'লে আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই ক'লে আমি ঠিক কৰিলোঁ যে আমি এই প্ৰতিবাদটো আমাৰ সদৰৰ যিটো মিউনিচিপালিটিৰ আমাৰ কাৰ্যালয় আছে তাত ওচৰত কোনো কাষত স্কুল নাই আমি তাতে প্ৰতিবাদ কৰিম কাৰণ আমাৰ কংগ্ৰেছ কেৱল যে ৰাজনীতিয়ে কৰিম সেইটো নহয় আমি উঠি অহা প্ৰজন্মকো আমি চাব লাগিব সেই কথা বতৰাৰ কাৰণে আজি আমি ইয়াত চিম্বলিক এটা প্ৰতিবাদ কৰিলোঁ আৰু এই প্ৰতিবাদ আমাৰ হৈ থাকিব ৰাইজৰ প্ৰতিবাদ ৰাইজৰ পক্ষত থাকি আমি এই প্ৰতিবাদ হৈ থাকিব গতিকে আজিৰ দিনটোত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিজন পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা অভিভাৱকসকলকো কৈছোঁ যে আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ এই খুচুৰা কথাবিলাকত মন নিদিব আৰু অন্ততঃ এইকেইটা দিন হিমন্ত বিশ্বই
যিদৰে কথা বতৰা কৈ আছে এই ল'ৰা ছোৱালীকেইটাক আপোনালোকে টিভি চাব নিদিব অন্ততঃ টিভি চালে এই পৰীক্ষাৰ পৰা মনটো বাহিৰলৈ যাব আৰু আমাৰ পৰীক্ষাবিলাক ভাল নহ'ব গতিকে আপোনালোকৰ যোগেদি এই ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কালি যিটো আমাৰ প্ৰেছ কনফাৰেন্স কৰিলে এটাকে উত্তৰ দিলে তাৰ পৰৱৰ্তী সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 ছেপ্টেম্বৰত কি কাৰণে তেওঁ গোটেই কথাখিনি SIT ৰিপৰ্টটো নিদিলে কি কাৰণে এতিয়া দিলে তাৰ যিটো ব্যাখ্যা কৰিলে 19 ছেপ্টেম্বৰত जुबिन गार्गर हत्याটো কেনেকৈ তেওঁ আগতীয়াকৈ জানিলে সেই কথাখিনি তেওঁ জনাব বুলি खतरे में है सचाई আজি है এতিয়া है देश खतरे में আজি এজন ব্যক্তিয়ে নিজৰ যি বেনামী সম্পত্তি সেইখিনি ঢাকিবলৈ তেওঁ আবুল তাবুল বকি অসমখন বিশৃংখল কৰি পেলাইছে আজি কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ কিন্তু আজি তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক MP ৰাজপথত নামিছে গৌৰৱ গগৈ পাকিস্তানী বুলি কৈ পেলাই এটা বিভ্ৰান্তি সৃষ্টি কৰিছে আজি যদি তেওঁলোকে ইমানে সাহস আছে আজিও কৈছো যে খত সাহস আছে যদি এৰেষ্ট নকৰে কিয় কিবা প্ৰমাণ আছে যদি এৰেষ্ট নকৰে কিয় মানুহক বিভ্ৰান্তি কিয় কৰিছে কোনো কথা নাই বতৰা নাই আজি তেওঁ অলপ আগত আমাৰ নেতাসকলে কৈছে যে 10 ছেপ্টেম্বৰত তেওঁ কিয় দিব নোৱাৰিলে যে जुबिन गार्गर हत्यार সেইখিনি সময়ত মৃত্যুৰ সময়খিনি তেওঁ দিব নোৱাৰিলে আজি 19 ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হৈছিল তেওঁ 10 ছেপ্টেম্বৰ আগতে গম পাই গলে তে সকলো কথা মই ভাবো এতিয়া তদন্তৰ আউটালে আহিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত দেখা গৈছিল যে তেওঁ মুছলমান মানুহৰ লগত কেনেকৈ আলোকচিত্ৰ তেওঁ উঠিছিল সেইখিনি কথা কিন্তু নাইকিয়া হৈ যায় আজি এনেকুৱা ধৰণৰ কথা কিছুমান কেৱল মাত্ৰ ক্ষমতা দখল কৰিবলৈ সমাজখন যিটো বিশৃংখলতা কৰিছে সেইটো হ'ব নালাগে মই ভাবো ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰ দিব লাগে যে 10 ছেপ্টেম্বৰে তেওঁ যিটো কৈছে 19 ছেপ্টেম্বৰৰ জুবিন গাৰ্গৰ দেৱৰ মৃত্যুৰ কাৰণে তেওঁ যে যিটো SIT দিব নোৱাৰিলে সেইটো তদন্ত আউটালে যোৱা 8 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিস্ফোৰণ ঘটাব বুলি কৈছিলে আৰু আমিতো ভাবি আছিলো যে গৌৰৱ গগৈ জেললৈ যাব গতিকে দেখিলো ডাঙৰ এটা ফফহে হ'ল তেওঁৰ যিটো বক্তব্য তেওঁ প্ৰমাণ কৰিব নোৱাৰিলে যে বিদেশৰ লগত পাকিস্তানৰ লগত তেওঁৰ লিংক থকাটো প্ৰমাণ কৰিব নোৱাৰিলে আজি তেওঁ এই কাৰণে এইবিলাক কৰি আছে যে অসমৰ ভূমি অসমৰ জনতাৰ প্ৰাপ্য অসমৰ ভূমি 40,000 বিঘা মাটি পতঞ্জলি আদানী আম্বানী গোষ্ঠীক দি আজি অসমখনক কোনফালে লৈ গৈ আছে এই কথাখিনি আমি ৰাইজক জনাবৰ বাবে আজি আমি ইয়াত এই ধৰ্মঘটৰ ব্যৱস্থা কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে গতিকে ইয়াৰ যোগেদি আমি অসমৰ জনসাধাৰণক এইটো অনুৰোধ জনাম যে আমি অসমক বচাব লাগিব অসমৰ মাটি বচাব লাগিব দেশ বাচিব লাগিব দেশ আৰু মাটি বচোৱাৰ স্বাৰ্থত এই সাম্প্ৰদায়িক বিজেপি দলক উৎখাত কৰি আমাৰ ভূমি আমি ৰক্ষা কৰিব লাগিব দেশ আমি ৰক্ষা কৰিব লাগিব গতিকে অসমৰ সমূহ জনতাই এই কথাটো চিন্তা কৰি যাতে আগন্তুক দিনবিলাকত যাতে বিজেপি দলক উফৰাই আমাৰ ধৰ্মনিৰপেক্ষ শক্তিৰ সাহনত বহুৱাই তাকে আমি কামনা কৰিছোঁ আৰু তাৰ লগতে আজি আমাৰ যিহেতু হাইস্কুল সাধাৰণত পৰীক্ষা আৰম্ভ হৈছে আপোনালোকৰ সকলো চেনেলৰ যোগেদি আমাৰ অসমৰ সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অহাকালি আকৌ হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে শিক্ষাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত তেওঁলোকে ফেৰ মাৰি যাতে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰে তাৰে কামনা কৰিছোঁ এই ঘটনাৰ ফলত গৌৰৱ গগৈ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি ভাবে এনে কমিছে বুলি ভাবে নিশ্চিতভাৱে গৌৰৱ গগৈ এজন সৰল শুদ্ধ আৰু প্ৰকৃত ৰাজনীতিবিদ সেইটোৱে পৰিচয় হৈছে তেওঁ কোনো ধৰণৰ দেশ বিৰোধী কাম যে কৰা নাই ইমান দিনে যে মুখ্যমন্ত্ৰী মহোদয়ে যে মিছা কথা কৈ আছিলে সেই কথাখিনি আজি প্ৰমাণ হৈ গৈছে যে মুখ্যমন্ত্ৰী ইমান দিনে যিবিলাক কথা কৈ আছিলে গোটেইবিলাক কথা মিছা আৰু সত্যৰ পথত থাকিয়েই যুঁজ কৰি আছে গৌৰৱ গগৈয়ে দেশৰ হকে যুঁজ কৰি আছে গতিকে অসমৰ জনসাধাৰণে গৌৰৱ গগৈকে আঁকোৱালি ল'ব আৰু গৌৰৱ গগৈকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰি আছে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে কিয়ৰ বাবে পাকিস্তানলৈ গৈছিল আৰু আচলতে কাৰ লগত মিলিছিল এই পাকিস্তানত গৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় বাংলাদেশলৈ গৈছিল ইয়াৰ পিছত কি ৰহস্য লুকাই আছে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।